যে কাইলৈ পুৱা 9 বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব ঠিকই শুনিছে আপোনালোকে বৃহস্পতিবাৰে পুৱা 9 বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কেইবালাখো ছাত্ৰ ছাত্ৰী এবাৰ অৱতীৰ্ণ হৈছিল কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আৰু তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিছে পূৰ্বে ঘোষণা কৰা অনুসৰি 10 মেৰ ভিতৰত যেটো ফলাফল ঘোষণা হ'ব বুলি কোৱা হৈছিল আৰু হেমতে 9 মেত ফলাফল ঘোষণা হ'ব পুৱা 9 বজাত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এক্স মাধ্যম যোগে এই কথা এই মুহূৰ্তত ঘোষণা কৰিছে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বাৰ্তা দিছো যে কাইলৈ পুৱা 9 বজাৰ বাবে আপোনালোক সাজু হওক স্বাভাৱিকতে এইবাৰ বহু ছাত্ৰ ছাত্ৰীৰ ফলাফল ভাল হ'ব বুলি আশা কৰা হৈছে আমিও হেতুৱে কামনা কৰিছো বা আশা কৰিছো আৰু যি সকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে উৎসুকতাৰে অপেক্ষা কৰি আছে সেই ক্ষণটোৰ বাবে যেটো কেইবাটা ওয়েবসাইট থাকে সেই ওয়েবসাইটবোৰৰ মাধ্যমেৰে আপোনালোকে ফলাফল লাভ কৰিব আপোনালোকৰ শিক্ষা প্ৰতিষ্ঠানতকৈ ফলাফল লাভ কৰিব পুৱা 9 বজাত ফলাফল ঘোষণা হ'ব আৰু শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰি কৈছে যে পুৱা 9 বজাৰ লগে লগে প্ৰতিখন শিক্ষানুষ্ঠানতে ফলাফলসমূহ আনুষ্ঠানিকভাৱে লাভ কৰিব সমান্তৰালভাৱে ওয়েবসাইটৰ যিখিনি কথা আছে বা আন যিখিনি তথ্য আছে সেইখিনি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা ঘোষণা কৰা হ'ব পুৱা 7 বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অফিচিয়ালি সেই কথা ঘোষণা কৰিব যে কি ওয়েবসাইটৰ জৰিয়তে আপোনালোকে ফলাফলবোৰ পাব আমি অপেক্ষা কৰি আছো সেই ক্ষণটোলৈ এইবাৰ পৰীক্ষাত কিমান ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল এইবাৰ পৰীক্ষাত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল যদি হিচাপ দিবলৈ যাওঁ আমি তেনেহলে 2,80,216 গৰাকী পৰীক্ষাৰ্থী এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,80,216 গৰাকী পৰীক্ষাৰ্থী 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু 877টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এবাৰ পৰীক্ষা আৰু এইবাৰৰ পৰীক্ষাত মন কৰিবলগীয়া বিষয় আছিল যে প্ৰথমবাৰৰ বাবে অনলাইনৰ জৰিয়তে সকলো পৰীক্ষাৰ্থীৰ এটেন্ডেন্ট লোৱা হৈছিল এইবাৰ অলপ পৰীক্ষাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰমী কাৰ্যসূচী বা পদক্ষেপ হাতত লোৱা হৈছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা আৰু এইবাৰ 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনুষ্ঠিত হোৱা পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যোৱা বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দাবী কৰিছিল 2,80,216 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু সেই 2,80,216 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত কাইলৈ নিৰ্ধাৰণ হ'ব